নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে বহুতেই সুধি আছিলে বহুতেই কমেন্ট কৰি আছিলে যে বিবাহৰ বাধা কেনেকৈ আমি দূৰীকৰণ কৰিব পাৰোঁ চাওক বিবাহৰ বাধা আপোনাৰ প্ৰথমত হৰস্কোপখনত চাব লাগিব আপোনাৰ কি দশা অন্তৰ্দশা প্ৰত্যন্তৰ দশা চলি আছে তাৰ উপৰিও যিসকলৰ বিয়া হৈও হোৱা নাই বা আপোনালোকৰ সৰু সৰু অকণমান অসুবিধাৰ কাৰণে হোৱা নাই আপোনালোকে এই ৰামবান উপায়টো আপোনালোকে জ্যোতিষ শাস্ত্ৰৰ এই ৰামবান উপায়টো এটা তান্ত্ৰিক উপায় হয় আপোনালোকে কৰি চাব পাৰে 100% নিশ্চিত আমি আপোনাক দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে এই প্ৰক্ৰিয়া বা এই উপায়সমূহ যদি আপোনালোকে বিশ্বাস ভক্তি নিষ্ঠাৰে কৰিব পাৰে বহুতখিনি উপকৃত হ'ব পাৰিব বহুত শুভফল আপোনালোকে পাবলৈ সক্ষম হ'ব এতিয়া বিবাহৰ সিজনসমূহ চলি আছে বহুত ক্ষেত্ৰত বহুতৰ বিবাহ হৈও হোৱা নাই বা বিবাহ ঠিক হৈও তেনেকৈ উপযুক্ত দৰা কইনা পোৱা নাই বা কিবা নহয় কিবা কাৰণত শেষলৈকে গৈ পেলাই বিবাহখন ভাগি যায় তেনেকুৱা ক্ষেত্ৰত এই উপায়খিনি যদি আপোনালোকে কৰিব পাৰে আমি দায়িত্ব সহকাৰে আপোনাক ক'ব পাৰোঁ ইয়াৰ পৰা আপোনালোকে 95 পৰা 100% আপোনালোকে সুফল পাবলৈ সক্ষম হ'ব গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ যদিহে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে উপহাৰ হিচাপে যদি আগবঢ়াব পাৰে তেতিয়াহ'লে খুব বেছি ভাল চাওক বিবাহৰ যিসকলৰ বাধা হৈ থাকে আপোনালোকে এই উপায়খিনি কৰিব লাগিব কি কৰিব লাগিব প্ৰথমতে আপোনালোকে যিকোনো মঙ্গলবাৰ নহলে আপোনালোকে শুকুৰবাৰ নহলে আপোনালোকে বৃহস্পতিবাৰ এই তিনিটা বাৰৰ ভিতৰত যিকোনো এটা বাৰ আপোনাৰ ভাল লগা এটা বাৰ চয়েস কৰিব কৰি পেলাই যিসকলৰ বিবাহৰ ক্ষেত্ৰত বাধা আহি আছে তেখেতে নিজে এই কামখিনি কৰিব লাগিব ৰাতিপুৱা সোনকালে উঠি গা পাত ধুই পেলাই আপোনালোকে দোকানত কিনোতে পাব যে বেচন আমি সকলোৱে গম পাও সেই বেচন আনি পেলাই ঘিউৰে সৈতে বেচনৰ অকমান চেনি বা গুড় দি পেলাই বেচনৰ সৰু সৰু লাৰু বনাব লাগিব 108টা লাৰু বনাব লাগিব গা পাত ধুই পেলাই সেই দিনা যদি আপোনালোকৰ মঙ্গলবাৰ বৃহস্পতিবাৰ বা শুকুৰবাৰ হয় তেতিয়াহ'লে খুব বেছি ভাল বা যদি তেনেকুৱা বাৰ নহয় বা পূৰ্ণিমা থাকে তেতিয়াহ'লে খুবেই বেছি ভাল 108টা বেচনৰ লাৰু বনাই পেলাই আপোনালোকে ওচৰত থকা এখন নামঘৰ হওক বা আপোনালোকে বিষ্ণু মন্দিৰ হওক বা য'ত কৃষ্ণ আছে তেনেকুৱা কৃষ্ণ থকা মন্দিৰত যদি যাব পাৰে গৈ পেলাই সেই 108টা বেচনৰ লাৰু দি পেলাই অকণমান লগত যদি আপোনালোকে প্ৰসাদ নৈবেদ্য বেচনৰ লাৰুৰ লগতো অকণমান প্ৰসাদ নৈবেদ্য অকণমান পান তামোল খৰাই লৈ পেলাই গৈ পেলাই আপোনালোকে মনে মনে কামনা কৰে যে আপোনাৰ বিবাহত বাধাখিনি অতি সোনকালে নাইকিয়া হয় তাৰ কামনাৰে যদি হেনেকুৱা আপোনালোকে কন্টিনিউয়াস 7 দিন কৰিব পাৰে তেতিয়াহ'লে বিবাহৰ ক্ষেত্ৰত বহুতখিনি বাধা দূৰীকৰণ হয় আৰু পূৰ্ণিমাত যদি কৰে কন্টিনিউয়াস 3টা পূৰ্ণিমা কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হয় কন্টিনিউয়াস 7 দিন মানে একেলগে 7 দিন নকৰিব ধৰক মঙ্গলবাৰ 7টা মঙ্গলবাৰ বা বৃহস্পতিবাৰ 7টা বৃহস্পতিবাৰ বা আপোনাৰ শুকুৰবাৰ হলে 7টা শুকুৰবাৰ কন্টিনিউয়াস 1 2 3 হেনেকুৱা নহয় ধৰক মঙ্গল বৃহস্পতি শুক্ৰ হেনেকুৱা কন্টিনিউয়াস নহয় মাহত 4 দিনকে হেনেকুৱা 7 দিন আহিব ধৰক আপুনি যদি মঙ্গলবাৰে কৰিছে উপায়খিনি মঙ্গলবাৰে কৰিব লাগিব যদি আপুনি বৃহস্পতিবাৰে কৰিছে বৃহস্পতিবাৰে কৰিব লাগিব আৰু যদি আপুনি শুকুৰবাৰে কৰিছে শুকুৰবাৰে কৰিব লাগিব 7টা শুকুৰবাৰ 7টা বৃহস্পতিবাৰ বা 7টা মঙ্গলবাৰ যোন দিনা প্ৰথম আৰম্ভ কৰিব ষ্টাৰ্ট কৰিব সেই দিনাই হেনেকুৱাই প্ৰত্যেক মঙ্গলবাৰ বা প্ৰত্যেক বৃহস্পতিবাৰ বা প্ৰত্যেক শুকুৰবাৰ আপোনালোকে কৰিব লাগিব সদায় একেলগে কন্টিনিউয়াস নহয় আৰু তাৰ উপৰিও আপোনালোকে আৰু এটা ৰামবান উপায় আপোনালোকে কৰিব পাৰে তাৰ আগত এটা দুটা কথা আপোনালোকক জনাই ল'ব খুজিছো আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক কোড কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলিত চেম্বাৰ আছে নগাঁও কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰীটো মোৰ চেম্বাৰ আছে আৰু হুজাই চহৰৰ মাজমজিয়াত খান জুৱেলাৰ্ছতো মোৰ চেম্বাৰ আছে ভিডিঅ'ৰ ডেসক্ৰিপচনত কন্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেসবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া আছে যদি আপোনালোকে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি আপোনালোকে বিশ্বাস আছে বা আপোনালোকে ভাবে আমাৰ লগত যোগাযোগ কৰি আপোনালোকৰ নিজৰ ভূত ভৱিষ্যত দিহা পৰামৰ্শ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় ল'ব আপোনালোকে যোগাযোগ কৰিব পাৰিব এতিয়া মই আহিছো দ্বিতীয়টো যেটো ৰামবান উপায় আপোনালোকে আপোনালোকৰ ঘৰত টাবত এজোপা সৰু যদি মালভোগ কলগছ হয় খুব বেছি ভাল হয় বা যিসকল গাঁৱে অঞ্চলত থাকে বা অকমান তেনেকুৱা যিসকলৰ ঘৰত কলগছ আছে তেতিয়াহ'লে খুব বেছি ভাল আপোনালোকে শুকুৰবাৰৰ পৰা আৰম্ভ কৰি কন্টিনিউয়াস ফ্ৰাইডেৰ পৰা আৰম্ভ কৰি সন্ধিয়াৰ পৰা আৰম্ভ কৰি কন্টিনিউয়াস 108 দিন 108 ডেজ আপোনালোকে এই উপায়খিনি 108 দিন যদি এই উপায়টো আপোনালোকে কৰিব পাৰে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত বহুতখিনি বাধা দূৰীকৰণ হয় সেই কথা আমি দায়িত্ব সহকাৰে আপোনাক ক'ব পাৰো বা মই ক'ব পাৰো কলগছৰ গুৰিত আপোনালোকে বহিব উত্তৰ মুৱাকে নহলে আপোনালোকে পূব মুৱাকে বহিব লাগিব কলগছৰ গুৰিত
এগছি ঘিউ চাকি আপোনালোকে জ্বলাব লাগিব, 2টা ধূপ জ্বলাব লাগিব, বগা 2টা বাতাচা বা যিকোনো বগা আপোনালোকে মিঠাই অকণমান দিব পাৰে। তেতিয়া দি পেলাই আপোনালোকে আপোনালোকৰ ইষ্ট দেৱ দেৱীক প্ৰণাম কৰিব। কৰি পেলাই আপোনালোকৰ যিটো গুৰু নাম থাকে, গুৰুৰ নাম, সেই গুৰুৰ নামটো 108 বাৰকৈ 108 দিন যদি আপোনালোকে জপ কৰিব পাৰে, তেতিয়াহ'লে বিবাহৰ ক্ষেত্ৰত বহুতখিনি বাধা দূৰীকৰণ হয়। সেইখিনি একেবাৰে প্ৰমাণিত উপায়। আপোনালোকে ভক্তি বিশ্বাস নিষ্ঠা সহকাৰে কৰি চাওক, 100% আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হ'ব। তাৰ উপৰিও আপোনালোকে আৰু এটা কাম আপোনালোকে কৰিব পাৰে। আপোনাৰ ওচৰত থকা এতিয়া বিবাহৰ ছিজনসমূহ চলি আছে, বিয়াৰ দিন চলি আছে, বহাগ মাহ চলি আছে, বা এতিয়া কণ্টিনিউৱাছ বিয়াসমূহ হৈ আছে। তেনেকুৱা বিয়া হোৱা দৰা কইনাৰ গাত যে আমি যি মাহ হালধি সানো, সেই মাহ হালধি আনি পেলাই আপুনি আপোনাৰ ঘৰত থকা ল'ৰা হওক বা ছোৱালী হওক, যিসকলৰ বিবাহৰ ক্ষেত্ৰত বাধা আহি আছে, তেওঁলোকক যদি গা ধুৱাই দিব পাৰে, তেতিয়াহ'লে বিবাহৰ বাধা বহুতখিনি দূৰীকৰণ হয়। সেইখিনি আপোনালোকে কৰি চাওক, বহুত উপকৃত হ'ব পাৰিব। তাৰ উপৰিও আপোনালোকে আৰু এটা কাম কৰিব পাৰে, সেইটো আপোনালোকে কণ্টিনিউৱাছ যদি আপোনালোকে পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ কৰি কণ্টিনিউৱাছ 7 দিন কৰিব পাৰে। যিকোনো এটা পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ কৰি পূৰ্ণিমাৰ দিনটোৰ পৰাই কণ্টিনিউৱাছ একেলগে আপোনালোকে 7 দিন যদি কৰিব পাৰে, অৰ্থাৎ বটগছৰ গুৰিত গৈ পেলাই এজোপা বটগছ বা আহঁত গছৰ গুৰিত যাব লাগিব। গৈ পেলাই আপোনালোকে সেই বটগছজোপাক আপোনাৰ সোঁ হাতে থৈ পেলাই 7 পাক ঘূৰি পেলাই 7 পাকত আপুনি সেই হালধীয়া সূতা অকণমান বেছিকৈ লৈ যাব। সেই হালধীয়া সূতা 7 পাকত আপুনি বান্ধি দিব, আৰু লগতে সেই বটগছজোপাক আপুনি প্ৰণাম পূজা কৰিব। আৰু বিবাহত যিখিনি বাধা নেগেটিভিটি হৈ আছিলে, সেইখিনি যাতে নাইকিয়া হয়, তাৰ কাৰণে আপোনালোকে প্ৰণাম কৰিব। চাব, বিবাহৰ ক্ষেত্ৰত বহুত সোনকালে আপোনালোকৰ বাধা দূৰীকৰণ হ'ব। তাৰ উপৰিও আপোনালোকৰ কাৰোবাক এবাৰ আপোনালোকৰ নিজৰ হৰস্কোপখন দেখুৱাই ল'ব। দশা, অন্তৰ্দশা, প্ৰত্যন্তৰ দশা গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব। এইখিনি ৰামবাণ উপায় আপোনালোকে ভক্তি বিশ্বাস নিষ্ঠা সহকাৰে আপোনালোকে কৰি চাব পাৰে, বহুতখিনি উপকৃত হ'ব পাৰিব। মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰোঁ। আৰু পুনৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা কামাখ্যা, জয় শ্ৰীৰাম, ধন্যবাদ।